हेलो एभ्रिवान वेलकम बैक टू माई अनादार ब्लग। आज হৈছে মঙ্গলবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 3টা। এয়া ৰাতিপুৱা মৰ্ণিং ৱাকত ওলাইছোঁ। আজি মই অকণমান পিছ পৰিছোঁ আৰু সৈয়া দেখাই দিছোঁ এওঁ আগ পালেগৈ। মোৰ অকণমান মানে আহোঁতে গেট ছেট মাৰি দেৰিয়ে হৈ গৈছে আৰু উলটি আহোঁতে ঢেকীয়া পালোঁ। খাবলৈ খুব মন গৈ আছিলে, গতিকে তিতা কেৰেলা ঢেকীয়া এনেকৈ লৈ ল'লোঁ। আৰু কাইলৈ যিহেতু আমাৰ হবিজ সৰু সৰু বেঙেনা কেইটামানো লৈ ল'লোঁ পাই পেলাই। হবিজত ভাল লাগে দেখি বেঙেনাটো। আৰু এয়া মই দেখাই দিছোঁ কিমান মই ঘামিছোঁ। আৰু তাৰপাছতে মন গৈ আছিলে যিহেতু বাইদেউক ঢেকীয়াখিনি বনাব দিয়া নাই, তেওঁ কাটি দিলে কিন্তু অকণ সৰুকৈ কাটিলে। মই অকণ কৈ যাবও পাহৰিলোঁ। আৰু আহি কি বুট অকণমান তিয়াই থৈছিলোঁ, মানে বুটেৰে বনাই খাবলৈ মন গৈ আছিলে। আপোনালোকৰ কেতিয়াবা তেনেকুৱা হয়নে নহয়, কিবা এটা মানে এনেকৈয়ে খাম বুলি মনতে ভাবি থকা যায়। তাৰপাছতে সেয়া পিঁয়াজ ভাজিলোঁ, ভাজি পেলাই নহৰুৰ সেই কিউবটো দি দিলোঁ। বৰ সস্তা হয় এনেকৈ বনাই থ'লে। তাৰপাছতে বুটখিনি দি দিছোঁ আৰু এয়া আলু দি দিছোঁ। তাৰপাছত সেইকণ অকণমান ভজা যোৱাত অকণমান মানে অকণমান সময় এটা ভাপত সিজোৱাৰ পাছত দি দিছোঁ ঢেকীয়াখিনি। আৰু ইয়াত একোৱেই নাই, খালি নিমখ আৰু হালধি দিম। এনেই ভাল লাগে, এই যে পিঁয়াজ নহৰু গোন্ধটোতে ঢেকীয়াখিনি খাবলৈ খুব ধুনীয়া লাগে। আৰু এয়া নিমখ হালধি দিয়াৰ পাছত মই মিডিয়াম ফ্লেমত ঢাকনাখন মাৰি থৈ দিছোঁ। তাৰপাছতে আকৌ বোলো এওঁৰ টিফিনটো ৰেডি কৰি লওঁ। আজি যিহেতু মঙ্গলবাৰ নিৰামিষেই দিম, সেইকাৰণে সেই একেই আৰু অলপ পাচলি এনেকৈ সৰু সৰু কৰি লৈছোঁ। আৰু এইটো অনাৰ পৰা যে ইমান সুবিধা হৈছে নহয়, নহ'লে মিহি মিহিকৈ কাটি থাকোঁতে একেবাৰে বহুত সময় যায়গৈ। আৰু এইটোত খালি অকণমান ঘূৰাই দিলেই হৈ যায়। গতিকে সেয়া বাতিটোত লৈ ল'লোঁ মই অলপ অ'টছ আৰু এইফালে লৈ ল'লোঁ অলপ বেচন। বেচন দিলে মানে বাইণ্ডিংটো ভাল হয়। চাবচোন আপোনালোকে, অকল অ'টছত মানে ভাঙি যায়, বেচন অকণ দিব লাগে। তাৰপাছতে সেই সৰু কৰি লোৱা পাচলিখিনিও ইয়াতে মই ঢালি দিছোঁ। বাছ একদম ইজি, বেছি সময় নালাগে। তাৰপাছতে ভাবিছোঁ অকণমান নিমখ দি দিওঁ আৰু সেইয়া নিমখ দি দিলোঁ আৰু অকণমান গাখীৰ আৰু অকণমান পানী দি দিওঁ। একেবাৰে অকল গাখীৰতে দিয়া নাই, অকণমান গাখীৰ পেলালেও দেই ছাইডত বৰ লেতেৰা হৈ যায়। তাৰপাছতে সেইখিনি ঘুটি মেলি থৈ এয়া বুজ লৈছোঁ ঢেকীয়া ভাজিখনৰ। হ'লেই দেখোন, ভাপতে বুটো সিজিল, আলু সিজিল। তাৰপাছতে অকণমান জুই মানে ফ্লেমটো বঢ়াই পেলাই শুকুৱাই ল'লোঁ। লৈ পেলাই এয়া কাঢ়ি থৈ দিছোঁ কাৰীপত এটালৈ আৰু ধুনীয়াকৈ আজি এনজয় কৰিম। জলকীয়া এটাও দি থৈ দিছোঁ দেই। এয়া মোৰ ঢেকীয়া ভাজি হৈয়ে গ'ল। আৰু কিবাকিবি বাইদেৱে বনাই থৈ গৈছিলে, এয়া এওঁ কাঢ়ি ৰেডি কৰিছোঁ। লাও বিলাহী বনাইছিলে, দালি, তাৰপাছতে সেয়া এইখন তিতা কেৰেলা আৰু সেইফালে দৈ। তাৰপাছতে দি দিছোঁ ঢেকীয়া ভাজি। এওঁৰ ইমান প্ৰিয় নহয় এইবিলাক, কিন্তু মই খাই খুব ভাল পাওঁ। আৰু গৰম গৰম ঢেকীয়া ভাজিটো হ'লেতো একোৱেই নালাগে, মই দালি চালি নুচোৱেই। তাৰপাছতে এয়া যিটো চিলা মই ৰেডিকৈ ৰাখিছিলোঁ সেইটো টাৱাখনত দি দিছোঁ। ইলুটি খিলুটি কৰি আজি একো দিয়া নাই, পিনাট বাটাৰ চাটাৰ একো দিয়া নাই, এনেই ভৰাই দিছোঁ। আৰু লগতে আপেল আৰু কল দি দিছোঁ। বাছ আজি টিফিনটো আৰু এনেকুৱাই আছিলে। তাৰপাছতে এয়া মন গ'ল এই বিছনাখন অলপ বুলি ইফাল সিফাল কৰোঁ। তাৰপাছতহে মই ভিডিঅ' কৰিছোঁ দেই, অলপ ইফাল সিফাল কৰিলোঁৱেই। তাৰপাছত বোলো নহয়, ভিডিঅ' কৰি থওঁ, আপোনালোকৰ লগতো অকণমান শ্বেয়াৰ কৰিব পাৰিম। তাৰপাছতে সেয়া দেখিছেই নহয়, অকলে অকলে কৰিছোঁ। মায়ে আহি দেখি গালিয়ে দিছেহি, অকলে কিয় কৰিছ, পাৰিছ জানো? মই বোলো মই এনেকৈয়ে কৰোঁ, ঠেলা মাৰি মাৰি দিওঁ আৰু হাতেৰে ঠেলিবই নোৱাৰোঁ, ভৰিকেইটাৰে ঠেলি ঠেলি দিওঁ, গুচি যায়। আৰু যে ইমান ধূলি সোমাই থাকে নহয়, আচলতে সেই আমি ইফাল সিফাল কৰিয়ে থাকিব লাগে, নহ'লে বহুত ধূলি সোমাই থাকে তাত। সেয়া দেখিছেই নহয়। আৰু অকণমান দেখাই দিছোঁ কেনেকৈ কি কৰিলোঁ, পিছত বাৰু ভালকৈ দেখাম। তাৰপাছতো অকণমান মই আকৌ চেঞ্জ কৰিলোঁ, এয়া অকণমান দেখাই দিছোঁ। পিছত অকণমান চেঞ্জ কৰিলোঁ, কিন্তু বিছনাখন নহয় দেই, কাষৰ বস্তুবিলাক। তিতি গৈছোঁ মানুহজনী, কি ক'ম আৰু। সেয়া দেখিছেনে, ওচৰৰ পৰা দেখাই দিছোঁ। বাপৰে, টুপ টুপকৈ বৈছে একে ঘাম। ঘৰ চাফা কৰা। আৰু ভিডিঅ'টো আজি অকণমান সোনকালে দিছোঁ, এফালে গৈ আছোঁ, ক'ত যাম কি কথা নেক্সট ব্লগত বাৰু দেখাই দিম। তেন্তে আজিলৈ আহোঁ।